আমি আজি আফটাৰ চাবলৈ আহিছিলোঁ। চ' এতিয়া দাদাৰ দোকানত আহিছোঁ, ফ্ৰাইড ৰাইচ অৰ্ডাৰ কৰিছোঁ। চ' দাদা ফ্ৰাইড ৰাইচ বনাই আছে, আপোনালোক চাব পাৰে। এই নাজিৰা ব্লক অফিচ কাষতে আছে, বেছি দূৰ নহয় ইয়াতে। আমাৰ ফ্ৰাইড ৰাইচ হৈ আছে, চাব পাৰি। এতিয়া বৰ্তমান আমি কণী ভাঙিলোঁ, এতিয়া দি দিলে মই চাউল মানে ভাতটো দি দিলে হয় নাই? সেইটো কি হয়? বাচমতি বনাই আছোঁ ধুনীয়াকৈ। এতিয়া এইটো কি হয় এইটো? চিলি চচ, চয়া চচ দি দিলে। এইটো ক'লা ক'লাটো কি মানে ভিনেগাৰ বহুত বেলেগ বেলেগ নাম আছে। ফ্ৰাইড ৰাইচ হৈ আছে, এতিয়া এগ লগত বনাইছোঁ দাদাই। काम चल रहा है अभी। আমাৰ ফ্ৰাইড ৰাইচ হৈ গ'ল। চাটনি দি দিম, চাটনি চব এইফালে খাবলৈ ষ্টাৰ্ট দিলে দাদা আমাৰ। আহি গ'ল, এতিয়া খাব আৰু ধুনীয়াকৈ আমি এতিয়া খাম। টেষ্ট কৰি আপোনালোকক জনাই আছোঁ। বৰ্তমান মই খাই লৈছোঁ, তাৰপিছত আপোনালোকক জনাম। আৰু বিশেষকৈ আমি খায়ে থাকোঁ যিহেতু ভালেই লাগে ইয়াত। দাদাৰ কাৰণে পৰঠা, মোৰ কাৰণে ফ্ৰাইড ৰাইচ। কণী দি বনাইছোঁ, টেষ্ট কৰি অলপ জনাই দিব। অঁ ঠিক আছে, মই জনাই আছোঁ টেষ্ট কৰি কেনেকৈ লাগে। চ' এতিয়া খাই চাওঁ কেনেকৈ লাগি আছে। পুৰা টেষ্টি আছে, পুৰা মানে তামাম লাগি আছে। চ' দাদাৰ পৰঠা খাই আছে এতিয়া, কেনেকৈ লাগিছে? মোৰ খাব ভাল লাগিছে, ভাল লাগিছে। পুৰা মজা।